মামা কৈছিলোঁ কি মামা আপুনি ভাগিনবিলাকক ইমানখিনি বস্তু দিয়ে, আজি মংগলদৈত আহিছে আপুনি, গতিকে ভাগিনক এটা কিবা দি যাওক মৰমত। তেতিয়া মামাই ক'লে কি মোৰ লগত বৰ্তমানতো একো নাই, গতিকে তই ঘড়ীটো লৈ ল। মামা আহিছিল দৰঙতো ঘড়ী দি দিলে। যদি মই ঘড়ীটো ল'লোহেঁতেন তেতিয়া ঘড়ীটো কিছু দিনলৈকে থাকিলে হয়, মামাৰ মৰমখিনি মই নাপালোঁহেঁতেন। যেতিয়া মই ঘড়ীটো দিয়াৰ পিছত মামাই মোক শিৰত চুই মোক আশীৰ্বাদ দিলে, মোক মৰম কৰি গামোচা এখনো দিলে। গতিকে মই ভাবোঁ কি ঘড়ীটোত কৰি মামাই দিয়া আশীৰ্বাদখিনি, মামাৰ লগত হোৱা কিছু স্মৃতিখিনি, সেইখিনিহে মোৰ কাৰণে খুব ডাঙৰ বুলি মই ভাবি আছোঁ বৰ্তমান। কালি মঙলদৈত হৈ যোৱা মুখ্যমন্ত্ৰীৰ যি ৰেলী আছিলে, সেই ৰেলীত এগৰাকী যুৱকে মুখ্যমন্ত্ৰীৰ পৰা ঘড়ীটো তেখেতে প্ৰথমতে পাইছিলে আৰু তেখেতে ঘড়ীটো এজন যুৱকক দিছিলে, কিন্তু পিছ মুহূৰ্তত যুৱকজনে কোনো বিশেষ কাৰণত ঘড়ীটো পুনৰ ঘূৰাই দিলে। এই বিষয়ে আমি জানিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে যুৱকজন, আমি তেওঁৰ পৰাই আমি জানিব বিচাৰিম। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম ভিংগৰাজ ৰাভা, মোৰ মূলতঃ ঘৰ খৈৰাবাৰী আৰু মই শিক্ষাৰ কাৰণে মংগলদৈত বৰ্তমান আছোঁ আৰু মই বৰ্তমান মংগলদৈ কলেজত BSc ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ। কালি ঘড়ীটো মামাৰ পৰা পাইছিলে, তাৰপিছত আকৌ ঘূৰাই দিয়া হ'ল, কি কাৰণ? যেতিয়া মই মামাৰ পৰা ঘড়ীটো পাইছিলোঁ, মই মামাক কৈছিলোঁ কি মামা আপুনি ভাগিনবিলাকক ইমানখিনি বস্তু দিয়ে, আজি মংগলদৈত আহিছে আপুনি, গতিকে ভাগিনক এটা কিবা দি যাওক মৰমত। তেতিয়া মামাই ক'লে কি মোৰ লগত বৰ্তমানতো একো নাই, গতিকে তই ঘড়ীটো লৈ ল বুলি মামাই মোক ঘড়ীটো মোৰ হাতত তুলি দিলে। তেতিয়া মই ঘড়ীটো লৈ তেতিয়া আনন্দ লাগিছিল আৰু এই আনন্দতে মই ঘৰত আহি ঘড়ীটো ফটো তুলিলোঁ, লগৰ বন্ধুবিলাককো ফোন কৰি কিনে মাতিলোঁ কি মামাই মোক ঘড়ী দিছে, তহঁতে চাই আহিছোন। গতিকে তাৰ এঘণ্টাৰ পিছতে আকৌবাৰ মই যেতিয়া মামাক চাব গ'লোঁ সেই একেটা ঠাইতে, তেতিয়া মই দেখা পালোঁ কি মামাৰ হাতখনত ঘড়ীটো নাই। যেতিয়া মামা সেই হাতখনেৰে মানুহবিলাকক হাতেৰে চুই আছে, তেতিয়া মামাৰ হাতখন থুনুকা হৈ থকা দেখি মোৰ খুব বেয়া লাগিল, উকা যেন লাগিল মামাৰ হাতখন। তেতিয়া মই ভাবিলোঁ কি মোৰ কাৰণে মামাৰ হাতখন খালী হৈ আছে, গতিকে মই যদি মামাক ঘড়ীটো আকৌবাৰ দুনাইবাৰ উভতাই দিব পাৰোঁ তেন্তে মোৰ কাৰণে এটা খুব আনন্দৰ বিষয় তেতিয়াহে হ'ব। আৰু এইখিনিতে এটা কথা কৈ দিব বিচাৰিছোঁ, আমাৰ দৰং জিলাৰ মাননীয় শ্ৰীযুত প্ৰকাশ বৰুৱা, তেওঁ বৰ্তমান সংঘৰ অৰ্থাৎ RSSৰ জিলাৰ প্ৰচাৰক হৈ আছে। তেওঁৰ পৰা মই এষাৰ কথা মই তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ। তেওঁ মোক কৈছিল কি কাৰো পৰা কেতিয়াও বস্তু ল'ব নালাগে, আৰু যদি বস্তু লয় তেওঁৰ পৰা একেবাৰে নিজৰ ইচ্ছামতে দিলেহে ল'ব লাগে। তো সেইষাৰ কথাৰ পৰা মই খুব এটা অনুপ্ৰাণিত হৈছিলোঁ আৰু সেইখিনি সময়ত মোৰ তেওঁৰ কথাটো মনত পৰিল আৰু মই ভাবিলোঁ কি যদি মই ঘড়ীটো আকৌবাৰ মামাক উভতাই দিব পাৰোঁ তেন্তে মোৰ কাৰণে তেতিয়াহে আনন্দৰ বা পুণ্য হ'ব। আকৌবাৰ মই গৈ মামাক ঘড়ীটো উভতাই দিলোঁ। তেতিয়া তেওঁক মোক খুব ভাল পাইছে আৰু মোক কৈছে কি তোৰ নাম কি? তেতিয়া মই নামটো কৈ দিলোঁ, হ'ব মই তোৰ লগত পিছত কথা পাতিম। তাৰপিছত মই ভাবিলোঁ কি যদি মই ঘড়ীটো ল'লোহেঁতেন তেতিয়া ঘড়ীটো কিছু দিনলৈকে থাকিলে হয়, মামাৰ মৰমখিনি মই নাপালোঁহেঁতেন। যেতিয়া মই ঘড়ীটো দিয়াৰ পিছত মামাই মোক শিৰত চুই মোক আশীৰ্বাদ দিলে, মোক মৰম কৰি গামোচা এখনো দিলে। গতিকে মই ভাবোঁ কি ঘড়ীটোত কৰি মামাই দিয়া আশীৰ্বাদখিনি, মামাৰ লগত হোৱা কিছু স্মৃতিখিনি, সেইখিনিহে মোৰ কাৰণে খুব ডাঙৰ বুলি মই ভাবি আছোঁ বৰ্তমান। হয়, এইটো কথা ক'ব লাগিব যে মামাই আচলতে স্বইচ্ছাই যদিও ঘড়ীটো দিছিলে, কিন্তু যুৱকগৰাকীৰ পিছত মামাৰ সোধা হাতখন দেখি তেখেতৰ বেয়া লাগিলে আৰু সেই ঘড়ীটো তেখেতে ঘূৰাই দিলে। ঘূৰাই দি তেওঁ যিটো আশীৰ্বাদ পালে আৰু পিছত তেখেতক লগ কৰাৰ যি প্ৰতিশ্ৰুতি পালে তাত তেওঁ সন্তুষ্ট। আৰু এইটো কথা তেওঁ কৈছে যে তেওঁ এগৰাকী RSSৰ সদস্য হিচাপে তেওঁ এইটো কথাও কৈছে যে কাৰোবাৰ পৰা কিবা লোৱাতকৈ কাৰোবাৰ পৰা আশীৰ্বাদ লোৱাটো বেছি তেওঁ ভাল বুলি ভাবিলে আৰু সেই সূত্ৰে তেখেতে মামাৰ হাতখন খালী দেখি তেখেতে মামাক এইখন দিলে। তেওঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি হাতৰ আশীৰ্বাদ পালে, যিখন গামোচা পালে, তাতেই তেওঁ সন্তুষ্ট বুলি প্ৰকাশ কৰিছে।